Hello everyone, welcome back to Math Bowl Master. So আজিৰ সেশনটোত আমি কেটামান টিউটোৰিয়েল প্ৰবলেম সলভ কৰিম। তো আমি প্ৰিভিয়াস লেকচাৰ নম্বৰ 1ত আমি কমপ্লেক্স নম্বৰ বিষয়ে আমি ডিসকাশন কৰিলো। তো বেসড অন দ্যাট লেকচাৰ আজি কেটামান নিউমেৰিকেল প্ৰবলেম সলভ কৰিম। তো এই টিউটোৰিয়েলটোত মই 10টা নিউমেৰিকেল প্ৰবলেমছ সিলেক্ট কৰিছো। তো আই হোপ এইখিনি কৰাৰ পিছত এটা ভাল ক্লেৰিটি আহিব কমপ্লেক্স নম্বৰ কিনো হয়। ঠিক আছে, তেনেহলে আমি আৰম্ভ কৰো ফাৰ্স্ট প্ৰবলেমটোৰে। Question number 1, evaluate each of the following. তো এই প্ৰবলেমটো সলভ কৰাৰ আগতে আমি কেটামান বস্তু নোট কৰি লওঁ। I square বা iota square এইটো ভ্যালু আমি মনত ৰাখিব লাগিব। এইটো হৈছে -1। Then I cubed, I cubeৰ ভ্যালু হৈছে -iota আৰু I raised to the power of 4 এইটো হৈছে ভ্যালু equals to 1। তো এই তিনটা ভ্যালু ইউজ কৰি পেলাই আমি এই পাঁচটা প্ৰবলেমক সলভ কৰিম। ঠিক আছে, তো ফাৰ্স্ট প্ৰবলেমটোলৈ আহি যাওঁ। প্ৰবলেম নম্বৰ 1ৰ পাৰ্ট 1টো। So 1ত দিয়া আছে I raised to the power of -999। তো ইয়াতে কি আছে? In negative integral power of I আছে। তো এইটোক আমি কেনেকৈ কৰিম? আমি যোনটো নিউমাৰেটৰ পাৰ্টত আছে এইটো আমি ডিনমিনেটৰত লৈ যাম। এইটো হৈ যাব 1 divided by I raised to the power of +999 হৈ যাব, ৰাইট? ঠিক আছে, এতিয়া সলভ কৰিবৰ কাৰণে আমি কি কৰিম? 1টোৰ জেগাত আমি দিম I raised to the power of 4 because I raised to the power of 4 1 or equal হয়। তো I raised to the power of 4 divided by I raised to the power of 999। ঠিক আছে, but প্ৰবলেমটো কি হৈ গ'ল? এটা নিউমাৰেটৰ আয়োটাৰ পাৱাৰটো হৈছে 4 আৰু ডিনমিনেটৰ আয়োটাৰ পাৱাৰ হৈছে 999, যোনটো বেছিয়ে ডাঙৰ হৈ যায়। তো আমি কি কৰিব লাগিব? নিউমাৰেটৰৰ পাৱাৰটো ডিনমিনেটৰ পাৱাৰতকৈ ডাঙৰ হ'ব লাগিব। তেনেহ'লে আমি কি কৰিব পাৰোঁ? আমি এইটো প্ৰপাৰ্টি ইউজ কৰিব পাৰোঁ। A raised to the power of B whole raised to the power of যদি C কৰোঁ, ইয়াৰ মিনিংটো কি হয়? A raised to the power of B times C, এইটো প্ৰপাৰ্টি হয়। তেনেহ'লে I raised to the power of 4 আছে, 4ৰ লগত কি মাল্টিপ্লাই কৰিম such that সেই নাম্বাৰটো 999তকৈ ডাঙৰ হৈ যায়? তো আমি যদি মাল্টিপ্লাই কৰি দিওঁ 250 লগত, 250 লগত মাল্টিপ্লাই কৰি দিলে I raised to the power 4 into 250 হৈ যাব 1000 বাস। আৰু এইটো আমি মাল্টিপ্লাই কৰিব পাৰোঁ কাৰণ I raised to the power of 4 একচুৱেলি কি হয়? 1 হয়, 1 এদি আমি ৰিপ্লেচ কৰিছোঁ। একচুৱেলি আমি 1 raised to the power of 250 কৰি আছোঁ। তো প্ৰবলেমটোত কোনো চেঞ্জ নহয়, ৰাইট? কিন্তু এইটো সলভ কৰিবলৈ কাৰণে আমাৰ ইজি হৈ যাব। সেইকাৰণে আমি 1ৰ জেগাত I raised to the power of 4 প্ৰথমতে ৰিপ্লেচ কৰিলোঁ। তাৰপিছত I raised to the power of 4ক আকৌ whole raised to the power of 250 কৰিলোঁ such that পাৱাৰ হৈ যায় 1000। তো I raised to the power of 1000 হৈ গ'ল divided by I raised to the power of 999। ঠিক আছে, এতিয়াতো আমি কি কৰিব পাৰোঁ? R raised to the power of 1000 minus 999। তো ইয়াতে প্ৰপাৰ্টি কি কৰিছোঁ? A raised to the power of B divided by A raised to the power of C। এটা দুইটাৰে বেছ কিন্তু সেম আছে। তেতিয়া আমি কি কৰিম? A raised to the power of B minus C কৰি দিব পাৰোঁ। ফাইন, ঠিক আছে, এইটো হৈ যাব equals to I raised to the power of 1000 minus 999 এইটো হৈ গ'ল I raised to the power of 1, তাৰ মানে এইটো হৈ গ'ল I, simply I। তো আমি ক'ব পাৰোঁ যে I raised to the power of -999 একচুৱেলি IA হয়, equals to IA হয়। ঠিক আছে, এতিয়া আমি ছেকেণ্ডটো লৈ যাওঁ। এটা ছেকেণ্ড পাৰ্টটোত আমাক দিয়া হৈছে, নোট কৰি লওঁ প্ৰবলেমটো, minus square root of -1 whole raised to the power 4n plus 3। ফাইন, আৰু ইয়াতে n কি হয়? ইয়াতে এইটো চিম্বল ইউজ কৰি আছে n belongs to, এইটো কৈ belongs to, এই চিম্বলটো belongs to n। nটো কেনেকৈ যেতিয়া আমি লিখোঁ এইটোক কয় আমাৰ নেচাৰেল নম্বৰ বুলি কোৱা হয়। n belongs to the set of natural number। তাৰমানে nৰ ভ্যালু যোনটো হ'ব খালি নেচাৰেল নাম্বাৰছ হ'ব পাৰে। আৰু নেচাৰেল নাম্বাৰছবোৰ কি হয়? নেচাৰেল নাম্বাৰবোৰ হৈছে 1 2 3 4 5 6 এনেকৈ আমি কাউণ্ট কৰি থাকিব পাৰোঁ। ইনফাইনাইট এমাউণ্ট অফ নেচাৰেল নাম্বাৰছ আছে। তো এইটোক আমি ইভ্যালুৱেট কৰিব লাগে, মানে ইয়াৰ সিম্পলিফাইড ভ্যালুটো আমি ওলাব লাগে। ডেফিনেশ্যনৰ মতে আয়োটাৰ ভ্যালুটো কি হয়? আয়োটা ইজ ইকুৱেল টু স্কুৱেৰ ৰুট অফ -1। তো তেনেহ'লে আমি এইটো কি কৰিম? এইটোক মাইনাছটো থাকক, স্কুৱেৰ ৰুট অফ -1ৰ জেগাত আমি কি কৰি দিব পাৰোঁ? আয়োটাৰে ৰিপ্লেচ কৰি দিব পাৰোঁ। তো এইটো হৈ গ'ল আয়োটা ৰেইজ টু দি পাৱাৰ অফ 4n plus 3। ঠিক আছে, এতিয়া আমি কি কৰিম? ফাৰ্দাৰ সিম্পলিফাই কৰিম। নেগেটিভ আয়োটাকটো আমি এনেকৈ লিখিব পাৰোঁ -1 multiplied to iota, meaning to same, আমি whole bracket raised to the power of 4n plus 3।
ঠিক আছে এতিয়া এটা প্ৰপাৰ্টি আছে প্ৰপাৰ্টি যে a into b whole raised to the power of c যদি থাকে তো কিন্তু আমি খুলি পেলাই লিখিব পাৰো a raised to the power of c multiplied to b raised to the power of c তো আমাৰ কেছত a হৈছে -1 আৰু b হৈছে iota তো আমি কি লিখিব পাৰো -1 raised to the power of 4n plus 3 এটো এই কাৰণে লিখা হৈছে প্ৰথমতে কমপ্লিট কৰিলো into iota raised to the power of 4n plus 3 এইটো এই কাৰণে লিখা হৈছে কাৰণ নেগেটিভ সাইনটো আমাৰ কেতিয়াবা বহুত কনফিউজন কৰা হয় তো সেই নেগেটিভ সাইনটোৰ কনফিউজনটো আঁতৰাবৰ কাৰণে আমি এই দুটাক সেপাৰেট কৰি ললো ঠিক আছে নেক্সট এতিয়া প্ৰপাৰ্টি আহি গ'ল a raised to the power of যদি b plus c থাকে তেনেহলে তো এইটো আমি কি কৰিব পাৰো a raised to the power of b multiplied to a raised to the power of c এই সেকেন্ড প্ৰপাৰ্টিটো এতিয়া আমি ইউজ কৰিম এই দুটাক সেপাৰেট কৰি লিখিবলৈ কাৰণে ঠিক আছে তো আমাৰ হৈ যাব -1 raised to the power of 4n multiplied to আকৌ -1 raised to the power of a second junto ase second term 3 ঠিক আছে multiply hoy ase I raised to the power of 4n plus 3 etuko ami likhi lobo paru bhangi pelai I raised to the power of 4n multiplied to I raised to the power of 3 ঠিক আছে next etia ami ki korim agote already moi to koilo a raised to the power of b whole raised to the power of c যদি থাকে তেতিয়া পাওয়ার কিটা কি হৈ যায় মাল্টিপ্লাই হৈ যায় a raised to the power of b into c হৈ গল ঠিক আছে তো এটুকে তো আমি ইন্টারচেঞ্জ কৰি এনেকৈ লিখিব পাৰো a raised to the power of c whole raised to the power of b মিনিং তো একেই থাকি গল কোনো ডিফারেন্স না তাৰ মানে এটো আৰু এটোৰ মিনিং এক্স্যাক্টলি সেম তো সেই সিস্টেমটো ইউজ কৰিম তো আমি কি কৰিম -1 raised to the power of 4 into n হৈ আছে তো আমি প্ৰথমতে কি কৰিম whole raised to the power of 4 লৈ লও আকৌ গোটেইটো ৰেজ কৰি দিও to the power of n ঠিক আছে -1 raised to the power of 3 মানে কি -1 raised to the power of 3 মানে -1 নিজৰ লগতে মাল্টিপ্লাই হৈ আছে তিনিবাৰ -1 into -1 into -1 তো -1 into -1 plus 1 হৈ গল তো এই দুটা ফার্স্ট মাল্টিপ্লিকেশন +1 আকৌ এইটো আকল -1 সো +1 multiplied to -1 আমাক পাম আমাক দিব -1 তো এই -1 হোল কিপৰ জায়গাত আমি পাই গলো এতিয়া -1 similarly I raised to the power of 4n এইটো টেকনিক ইউজ কৰিম I raised to the power of 4 whole raised to the power of n ঠিক আছে I whole raised to the power of cube বা I cube এর ভ্যালুটো কি হয় -i তো I cube এর জায়গাত আমি দিলু -i ঠিক আছে এতিয়া আৰু সিম্পলিফাই কৰো নেক্সট আমাৰ হৈ গল -1 raised to the power of 4 এতিয়া কি হ'ব -1 raised to the power of 4 মানে -1 -1 into -1 চাৰিবাৰ মাল্টিপ্লাই হৈছে চাৰিটো হৈছে ইভেন নম্বৰ হেকানে এটো আমাক পজিটিভ আহিব I am -1 raised to the power cube ইয়াতে -1 to তিনিবাৰ মাল্টিপ্লাই হৈছে তিনিটো হৈছে অড নম্বৰ হেকানে আমি নেগেটিভ সাইন পাইছো অড পাৱাৰত আমি নেগেটিভ নম্বৰ পাওঁ আৰু ইভেন পাৱাৰত আমি ইভেন নম্বৰ পাওঁ ফাইন মানে পজিটিভ নম্বৰ পাওঁ তো এটো হৈ যাব আমাৰ +1 whole raised to the power of n multiplied to -1 এতিয়া আমাৰ I raised to the power of 4 এটো তো 1 হয় 1 raised to the power of n multiplied to -i ঠিক আছে এতিয়া 1 raised to the power of g থাকক পাৱাৰত n ইয়াতে n দিয়া আছে n g ভ্যালু হক does not matter 1 or power g নাথাকক 1 or ভ্যালু হদাই 1 ই থাকিব তো এটো 1 হৈ গল multiplied to -1 similarly 1 raised to the power of n এটো আকৌ 1 হৈ গল আৰু আমাৰ থাকি গল -iota তো ফাইনালি আমি মাল্টিপ্লাই কৰি দিও 1 into -1 -1 -1 into +1 -1 আৰু -1 into -iota হৈ যাব আমাৰ পজিটিভ iota তো এইটোই হৈছে আমাৰ ফাইনাল আনসাৰ তাৰ মানে এই যোনটো কোৱেশ্চন নম্বৰ 2 ৰ এই ভ্যালুটো আমাৰ পাইছো আমি পজিটিভ iota ঠিক আছে এতিয়া আমি থাৰ্ড প্ৰবলেমটো লৈ যাও সো থাৰ্ড প্ৰবলেমটোত আমাক দিয়া হৈছে iota raised to the power of 41 added to 1 divided by I raised to the power of 257 whole raised to the power of 9 ঠিক আছে বহুত সিম্পল প্ৰবলেম হয় দেখাত কমপ্লিকেটেড বাট এক্সট্ৰিমলি সিম্পল হয় তো প্ৰথমতে আমি স্টেপ বাই স্টেপ কৰিম প্ৰথমতে আমি I raised to the power of 41 ক সিম্পলিফাই কৰি লম তো I raised to the power of 41 ক আমি কি লিখিম 41 ক আমি 4 এৰে ডিভাইড কৰি দিম তো আমাৰ কি হ'ব 4 times 10 40 হৈ গল ৰিমাইন্ডাৰ থাকি গল আমাৰ 1 ফাইন তো তেনে হলে 41 ক আমি কি লিখিব পাৰো 4 into 10 তাৰ মানে 40 added to 1 এতিয়া কিটো আমি ভাঙি পেলাই লিখিব পাৰো I raised to the power of 4 into 10 multiply to I raised to the power of 1 তাৰ পিছত I raised to the power of 4 into 10 মানে I raised to the power of 4 whole raised to the power of 10 multiplied to iota
equals to, তো I value হৈছে I raised to the power of 4 value হৈছে 1, 1 raised to the power of 10 into iota, তো এইটো হৈ গ'ল actually iota। তো তাৰ মানে কি I raised to the power of 41 ৰ জায়গাত আমি simply iota লিখি দিও, একো প্ৰবলেম নহয়, ঠিক আছে। নেক্সট টুলৈ আহি যাওঁ। নেক্সটত আছে 1 divided by I raised to the power of 257। তো আমি কি কৰিম, প্ৰথমতে 1 ৰ জায়গাত কি কৰিম, I raised to the power of 4 এৰে ৰিপ্লেচ কৰি দিম। I raised to the power of 4 divided by I raised to the power of 257। প্ৰবলেমটো কি আছে, নিউমাৰেটৰৰ পাৱাৰ ডিনমিনেটৰৰ পাৱাৰতকৈ সৰু, তো সেইটো আমি ডাঙৰ কৰিব লাগিব। ফাইন, এতিয়া 257তকৈ কি নাম্বাৰ এটা ডাঙৰ নাম্বাৰ এটা ল'ব লাগিব যোনটো 4 এৰে ডিভাইড হয়। ভেৰি চিম্পল, 260 যদি আমি লৈ লওঁ, এই 260টো হৈছে 257তকৈ ডাঙৰ, এণ্ড অন টপ অফ ডেট 260কো যদি আমি 4 এৰে ডিভাইড কৰোঁ ডিভিজিবল হয়, তাৰমানে কি 4 times 6 24 হৈ গ'ল, ৰিমাইণ্ডাৰ থাকি গ'ল 2, 0 আহি গ'ল, 4 times 5 20, তো আমাৰ ৰিমাইণ্ডাৰ কি হৈ গ'ল 0। তো তাৰমানে 4 into 65 যদি আমি কৰি দিওঁ তেনেহ'লে আমি কি পাই যাম, 260 পাই যাম। তো আমি কি কৰিম, I raised to the power of 4 থাকিল, তাক ৰেইজ কৰি দিম হোল raised to the power of 65, কাৰণ 4 into 65 দিয়া আছে আমাক 260, ডিভাইডেড বাই I raised to the power of 257। ইয়াতে এটা কথা মনত ৰাখিবা, আমি সদায় 1ৰ জেগাত I raised to the power ৰিপ্লেচ কৰোঁ, এইটোতো গমেই পাইছোঁ। এই যেতিয়া I raised to the power of 4 ইউজ কৰিম তেতিয়াই আমি এই পাৱাৰত লৈ এনেকুৱা মাল্টিপ্লিকেশ্যন কৰিম। I কিউব, I স্কুৱেৰ বা বেলেগ কিবা কিবি ভেলু থাকিলে ইয়াতে আমি জেনেৰেলি এভইড কৰোঁ মাল্টিপ্লিকেশ্যনৰ কাৰণে, কাৰণ প্ৰব্লেমটো অলপ কমপ্লিকেটেড হৈ যায়। ফাইন, ঠিক আছে। তো এইটো হৈ গ'ল আমাৰ I raised to the power of, so 4 into 65, এইটোতো আমি কৰি থৈছোঁ 260 হ'ব, 260 divided by I raised to the power of 257 equals to I raised to the power 260 minus 257। তো এইটো আমাক দিব I কিউব। এতিয়া I কিউবৰ ভেলু কি হয়, নেগেটিভ আইঅটা, তাৰ মানে 1 divided by I raised to the power of 257ৰ ভেলু কি হয়, নেগেটিভ আইঅটাৰ ইকুৱেল। তো এইটোক আমি নেগেটিভ আইঅটাৰে ৰিপ্লেচ কৰি দিওঁ, হোল raised to the power of 9। এতিয়া আইঅটা মাইনাছ আইঅটা কি হৈ গ'ল 0, 0 raised to the power of 9, so 0 raised to the power of 9টো হৈ গ'ল আমাৰ 0। তো তেনেহ'লে এই গোটেই এক্সপ্ৰেশ্যনৰ ভেলু হৈ গ'ল আমাৰ 0। এতিয়া আমি যাওঁ 4th নম্বৰ প্ৰব্লেমটো লৈ। তো নম্বৰ 4 আমাৰ আছে I raised to the power of 30। তো 30 জেগাত আমি কি লিখিম, 28 plus 2, কেলৈ লিখিছোঁ 28 plus 2, কাৰণ 28টো হৈছে 4ৰ মাল্টিপল, প্লাছ I raised to the power of 80 আছে, 80টোকতো আমি এনেকৈ লিখিব 4 whole raised to the power of 20, মিনিংটো ছেইম থাকিল, প্লাছ আইঅটা 120 আমি লিখিম I raised to the power of 4 whole raised to the power of 30, ঠিক আছে। তো এইটো হ'ব I raised to the power of 28 into I squared, plus I raised to the power of 4 হৈ গ'ল 1, 1 raised to the power of 20 added to 1 raised to the power of 30। তো I raised to the power of 28 হৈ গ'ল আমাৰ 1 into I squared হৈ গ'ল আমাৰ নেগেটিভ 1, তাৰপিছত এইটো হৈ গ'ল I raised to the power 20 1 থাকি গ'ল, 1 raised to the power 30ও হৈ গ'ল 1। তো আমি পাই গ'লোঁ নেগেটিভ 1 plus 1 plus 1, তো নেগেটিভ 1 আৰু এটা নেগেটিভ পজিটিভ 1 গুচি গ'ল, তো থাকি গ'ল আমাৰ পজিটিভ 1। তো এইটোৱে হৈছে নম্বৰ 4ৰ ভেলু। 5ত আহি যাওঁ। এতিয়া 5ত কি কৰিম, নিউমাৰেটত আমাৰ 5টা টাৰ্ম আছে, I raised to the power of 592, I raised to the power of 590, এনেকৈ দেখা গৈছে গোটেইকেইটা পাৱাৰৰ যোনটো আছে এটা 2 ইউনিটছ কম আছে। তো 590 পিছত 588 -2 কৰা হৈছে, তো 588ৰ পৰা -2 কৰিলে 586, তো লোৱেষ্ট পাৱাৰ হৈছে 584। চিমিলাৰলি ডিনমিনেটৰ লোৱেষ্ট পাৱাৰ হৈছে 574। তো আমি কি কৰিম, নিউমাৰেটত I raised to the power of চবতকৈ যোনটো লোৱেষ্ট পাৱাৰ সেইটো কমন কৰি লওঁ, চ' I raised to the power of 584 কমন কৰি দিওঁ, multiplied to I raised to the power of, এতিয়া 592ৰ পৰা যদি 584 আমি মাইনাছ কৰি দিওঁ তেনেহ'লে আমাৰ থাকিল কি, আমাৰ থাকিব 8, I raised to the power of 8 থাকি গ'ল, added to 5 raised to the power of 90, 90ৰ পৰা যদি 584 গুচাই দিওঁ কি থাকিব, 6 থাকিব, তো I raised to the power of 6 plus I raised to the power of 4 plus I squared plus 1। Similarly ডিনমিনেটৰত আমি কি কৰিম, চবতকৈ লোৱেষ্ট পাৱাৰ of I টো আমি কমন কৰি ল'ম, I raised to the power of 574, তো আমাৰ থাকি গ'ল I raised to the power of 8 plus I raised to the power of 6 plus I raised to the power of 4 plus I squared plus 1। ফাইন, লাকিলি এই গোটেই এক্সপ্ৰেশ্যনটো দুটা ফেক্টৰত হৈ যাব, বিকজ দুটা ছেইম ফেক্টৰ হয়। এতিয়া আমাৰ থাকি গ'ল I raised to the power of 584 divided by I raised to the power of 574, মাইনাছ কৰি দিওঁ, তো আমি পাই যাওঁ I raised to the power of 584 minus 574, এইটো হৈ যাব I raised to the power of 10,
I raised to the power of 10 কি হ'ব I raised to the power of 8 into I squared এইটো তো 1 হৈ গ'ল তো 1 into -1 আমি ফাইনালি পাই যাম -1 তো এইটোৱে হৈ গ'ল আমাৰ নম্বৰ 5 ৰ ভ্যালু নম্বৰ 5 ত পালো আমি -1 আৰু নম্বৰ 4 ৰ ভ্যালু আছে আমাৰ +1 তো এনেকৈ আমি সলভ কৰো তো আমাৰ প্ৰবলেম নম্বৰ 1 টো হৈ গ'ল এতিয়া আমি নেক্সটত যাম evaluate each of the following extremely simple problem the first one to কৰি লওঁ 1 ত আছে আমাৰ square root of -4 square root of -4 টোক আমি কেনেকৈ লিখিব পাৰো square root of -1 multiplied to 4 property use কৰি আমি এটো দুটা square root লব পাৰো square root of -1 multiplied to square root of 4 equals to square root of -1 এটোক তো আমি iota ৰে ৰিপ্লেস কৰি দিব পাৰো iota হৈ গল আৰু square root of 4 হৈ গল 2 তাৰ মানে square root of -4 ৰ ভ্যালু হৈছে 2 iota right okay তো এটো হৈ গল আমাৰ 2 iota multiplied to এতিয়া আমি এটো straight forward কৰিম square root of -9 আছে আমি অকল পজিটিভ টো প্ৰথমতে চাইলো square root of 9 কি হ'ব 3 আৰু square root of 4 কি হয় 2 যেতে মাইনাস এটা সাইন দেখিম তো অটোমেটিক্যালি আমি কি কৰিম square root গুচাই পেলাই iota ৰে হেতু ৰিপ্লেস কৰি দিম ফাইন তো ইয়াতে 2 আৰু 2 কেনসেল হৈ যাব তো আমি থাকি গল আমাৰ তাত থাকি গল 3 iota square মানে -1 so 3 মাল্টিপ্লাই হৈ যাব -1 ৰ লগত তো ফাইনাল ভ্যালু আহিব -3 ঠিক আছে সেম নম্বৰ 2 ত গুচি যাও নম্বৰ 2 ত আছে square root of -25 তো যেতিয়া আমি নেগেটিভ সাইন এটা স্কয়াৰ ৰুটৰ ভিতৰত থাকি দেখা পাম হেতু আমি i ৰে ৰিপ্লেস কৰি দিম ফাইন তো i স্কয়াৰ ৰুট অফ +25 হৈ যাব 5 তো এটো হৈ গল আমাৰ 5 iota added to square root of 3 আছে 3 multiplied to square root of -4 so নেগেটিভ সাইনৰ কাৰণে এটা আহি গল iota square root of 4 হৈ যাব 2 added to 2 times iota into 3 ঠিক আছে তো আমি পাই গলো 5 iota 3 times 2i হৈ গল 6 iota plus 2 times 3 iota হৈ গল 6 iota so গুটে গিটাক এড কৰিলো আমি পাই যাম 17 iota তো এইটোৱে হৈছে নম্বৰ 2 ৰ ভ্যালু ঠিক আছে এতিয়া আমি থাৰ্ড প্ৰবলেম টু লৈ যাও express the following in the standard form ঠিক আছে আমি ফাৰ্স্ট পাৰ্টৰ আৰম্ভ কৰো তো ইয়াতে আমাক দিয়া আছে 1/1 - 2i added to 3 divided by 1 plus I whole multiplied to 3 plus 4i divided by 2 minus 4i তো স্টাৰ্টিংতে আমি কি কৰিম এই দুটা ফ্ৰেকশনক এড কৰি দিম ঠিক আছে তেনেহলে আমাৰ কমন ডিনোমিনেটৰটো আহিব 1 minus 2i multiplied to 1 plus i ঠিক আছে এটা নিউমাৰেটৰত আমি ক্ৰস মাল্টিপ্লাই কৰিম 1 নক মাল্টিপ্লাই কৰি দিম 1 plus i ৰে তো হৈ গল 1 plus i added to তাৰপিছত 3 ক্ৰস মাল্টিপ্লাই কৰিম 1 minus 2i লগত তো আমি পাম 3 into 1 minus 2i আৰু এই গুটিটো মাল্টিপ্লাই হৈ আছে আমাৰ সেকেন্ড ফ্ৰেকশনটো লগত ফ্ৰেকশনটো হৈছে 3 plus 4 iota divided by 2 minus 4 iota ঠিক আছে নেক্সট আমি এটো সিম্পলিফাই কৰি লওঁ এতিয়া আমি পাই আছো নিউমাৰেটৰত 1 plus iota added to 3 minus 6 iota divided by 1 minus 2 iota multiplied to 1 plus iota এই দুটাক আমি ডিস্ট্ৰিবিউট কৰি দিও তো প্ৰথমতে আমি ললো 1 ক মাল্টিপ্লাই কৰি দিম 1 plus iota লগত so 1 plus iota লগত মাল্টিপ্লাই কৰি দিও নেক্সট টাৰ্মটো হৈ গল আমাৰ -2 iota এটো মাল্টিপ্লাই হৈ যাব 1 plus iota লগত multiplied to 3 plus 4i divided by 2 minus 4 iota ঠিক আছে নেক্সট স্টেপলৈ যাও আমি the next stepত আমি কম্বাইন কৰি দিও নিউমাৰেটৰ পাৰ্টটো so 1 আৰু 3 এড হৈ প্লে আমি পাম 4 তাৰছত iota minus 6 iota হৈ গল আমাৰ -5 iota whole divided by the denominator পাৰ্টক সিম্পলিফাই কৰিলো 1 plus iota 1 ক 1 plus iota ৰে মাল্টিপ্লাই কৰিলে 1 plus iota এ পালো তাৰছত -2 iota into 1 হৈ যাব -2 iota minus 2 iota আৰু iota হৈ যাব 2 iota square whole multiplied to এতিয়া ইয়াতে আমাৰ ডিনোমিনেটৰ টাৰ্মছত এটা আছে -2i square so আমাৰ আছে 4 minus 5 iota divided by 1 plus iota minus 2 iota minus 2 এতিয়া iota square ৰ জায়গাত আমি কি লিখিব পাৰো -1 লিখিব পাৰো কাৰণ iota square definition মতে কি হৈছে -1 এ হয় আৰু থাকি গল নেক্সট স্টেপলৈ আহি যাও এতিয়া আমি পালো 4 minus 5 iota numerator divided by এতিয়া -2 into -1 কি হৈ যাব এটো +2 হৈ যাব +2 আৰু এই 1 ৰ লগত এড হৈ প্লাই আমি পাই যাম 3 iota minus 2 iota হৈ গল আমাৰ -iota so এটো হোল ফ্ৰেকশন প্ৰথম দুটা ফ্ৰেকশনৰ এড কৰি প্লাই এটো পালো আমি সিম্পলিফাইড ফৰ্মত
multiply to 3 plus 4 iota divided by 2 minus 4 iota. এতিয়াহে আমি কি কৰিম, এই দুটা ফ্ৰেকশ্যনক ফাৰ্ডাৰ মাল্টিপ্লাই কৰিম. তো নিউমাৰেটৰত মাল্টিপ্লাই কৰিলোঁ, আমি হ'ব 4 multiplied to 3 plus 4 iota minus 5 iota multiplied to 3 plus 4 iota whole divided by 3 multiplied to 2 minus 4 iota minus iota multiplied to 2 minus 4 iota. ঠিক আছে, হৈ গ'ল. নেক্সট এতিয়া আমি ফাৰ্ডাৰ সিম্প্লিফাই কৰিম. 4 into 3 হৈ যাব আমাৰ 12 added to 4 into 4 iota হৈ গ'ল 16 iota minus 5 iota into 3 পাম আমি 15 iota minus 5 iota আৰু 4 iota হ'ব 20 iota squared whole divided by 3 times 2 6 minus 3 times 4i হৈ গ'ল 12 iota minus iota into 2 iota minus iota negative 4 iota হৈ যাব minus আৰু minus positive হৈ গ'ল plus 4 iota squared. ঠিক আছে, নেক্সট আমি ফাৰ্ডাৰ সিম্প্লিফাই কৰোঁ. এই ফোৰ্থ টাৰ্মত দুটাই নিউমাৰেটৰ ডিনমিনেটৰত iota square আছে, এইটো আমি negative 1 এৰে সাবস্টিটিউট কৰি দিম. তো আমি পাম 12 plus 16 iota minus 15 iota minus 20 multiplied to negative 1 whole divided by 6 minus 12 iota minus 2 iota plus 4 multiplied to negative 1 equals to 12 plus 16 iota minus 15 iota. So negative 20 or negative 1 multiply হৈ গ'ল দিব আমাক positive 20 divided by 6 minus 12 iota minus 2 iota. So plus 4 into negative 1 আমি পাম negative 4. ঠিক আছে, এতিয়া further simplify কৰোঁ. তো আমি পাম 12 আৰু 20 দিলে আমাক 32. 16 iota minus 15 iota দিব আমাক positive iota. So 32 plus iota numerator পালো. Denominator 6 minus 4 হৈ গ'ল আমাৰ 2 minus 12i আৰু minus 2i add হৈ পেলাই দিব আমাক negative 14 iota. তো এতিয়া আমি কি পালো 32 plus i divided by 2 minus 4 iota. কুৱেশ্যনটো কিন্তু আমাক এইটো সোধা নাই, কুৱেশ্যনটো আমাক সুধিছে express the following in the standard a plus iota into b ফৰ্মত আছে. আমি কিন্তু এতিয়া a plus iota b ফৰ্ম মানে কি অকল নিউমাৰেটৰ পাৰ্টটোতে a plus iota b থাকিব লাগিব. নিউমাৰেটৰত আছে 32 plus i, ইয়াত আকৌ ডিনমিনেটৰটো আছে. তো তাৰ মানে কি কৰিব লাগিব আমি ডিনমিনেটৰ যোনটো কমপ্লেক্স নম্বৰ আছে 2 minus 14i এই কমপ্লেক্স নম্বৰটোক আমি গুচাব লাগিব. তেনেহ'লে কেনেকৈ গুচাবৰ কাৰণে ভেৰি চিম্পল, আমি কি কৰিম সদায় তাৰ কমপ্লেক্স কনজুগেটেৰে মাল্টিপ্লাই কৰিম. তো 2 minus 14 iota আছে, ইয়াৰ কমপ্লেক্স কনজুগেট মানে কি, ইয়াৰ ওপৰত বাৰ লৈ ল'লোঁ. বাৰ লৈ লোৱা মানে আমি চিম্পলি কি কৰিম আয়োটাৰ জেগাত আমি কি কৰিম নেগেটিভ আয়োটাৰে সাবস্টিটিউট কৰি দিম. তো 2 negative 14 আৰু নেগেটিভ কি হৈ যাব পজিটিভ. তো আমি পাই যাম 2 plus 14 iota. ঠিক আছে, তো আমি সেই 2 plus 14 আয়োটাৰে নিউমাৰেটৰকো মাল্টিপ্লাই কৰিব লাগিব আৰু ডিনমিনেটৰকো মাল্টিপ্লাই কৰিব লাগিব 2 plus 14 iota. ঠিক আছে, ফাৰ্ডাৰ সিম্প্লিফাই কৰিলোঁ. তো 32 plus iota তাৰমানে কি 32 multiplied to 2 plus 14 iota plus iota multiplied to 2 plus 14 iota whole divided by এতিয়া আমাৰ আছে 2 minus 14 iota আৰু 2 plus 14 iota. এইটোত কি a squared minus b squared ফৰ্মুলাটো আমি লগাই দিব পাৰোঁ. a minus b into a plus b, ইয়াতে a কি হয় a হৈছে আমাৰ 2, b হৈছে আমাৰ 49. তো এইটো হৈ যাব আমাৰ 2 squared minus 14 iota whole square. ঠিক আছে, ফাৰ্ডাৰ সিম্প্লিফাই কৰোঁ. 32 into 2 কি হৈ যাব আমাৰ 64 added to 32 into 14 ক্যালকুলেটৰত চাওঁ 32 into 14 হৈছে 448 iota added to iota into 2 হৈ গ'ল 2 iota plus 14 iota squared whole divided by 2 squared 14 or square হৈ গ'ল 196. তাৰপিছত মাইনাসটো আছে আৰু এফালে আছে আমাৰ আয়োটা স্কয়াৰ. আয়োটা স্কয়াৰক আমি কি কৰিম মাইনাসৰে ৰিপ্লেস কৰি দিম -1 এৰে. তো আমি পাই যাম 64
প্লাছ 448 আয়োটা আৰু 2 আয়োটা হৈ যাব 450 আয়োটা প্লাছ প্লাছ 14 আয়োটা স্কুৱেৰ এইটো হৈ যাব আমাৰ নেগেটিভ 14 কি কৰিলোঁ আয়োটা স্কুৱেৰক আমি নেগেটিভেৰে ৰিপ্লেচ কৰি দিওঁ এইটো হৈ যাব 4 added to 196 the whole simplify কৰিলোঁ 64 minus 14 হৈ যাব আমাৰ 50 added to 450 iota divided by 4 plus 196 হৈ যাব আমাৰ 200 furthermore আমি কি কৰিম এতিয়া আৰু simplify কৰি দিম 50 divide কৰি দিম 200 এৰে plus iota ৰাখি 450 divide কৰি দিম 200 এৰে ঠিক আছে আৰু এবাৰ আৰু further simplify হৈ যাব তো 50 times 4 হৈছে 200 তো তাৰ মানে first fraction to হৈ গ'ল 1/4 added to I into 0 আৰু 0 cancel হৈ গ'ল 5 times 9 হৈ গ'ল 45 5 times 4 হৈ গ'ল 20 তাৰ মানে আমি 450/200 জেগা 9/4 লিখিব পাৰো এতিয়া এটো কি হৈ গ'ল standard a plus iota b ফৰ্মত আহিল নে নাই আহি গ'ল তো এটোৱে হৈছে first partor problemটো এটো আমাৰ বহুতেই দীঘলীয়া problem আছিলে 1/1 minus 2 iota plus 3/1 plus iota multiplied to 3 plus 4 iota divided by 2 minus 4 iota তো এটো আমি কি পালো এটোত পাইছো আমি 1/4 added to iota multiplied to 9/4 এটো হৈছে ইয়াৰ standard form তেনেহলে আমাৰ first part to হল এতিয়া আমি second part হলৈ আহি যাও 1 divided by 1 minus cosine theta plus 2 iota sine theta এটো এতিয়া প্ৰবলেমটো কি আছে ডিনোমিনেটৰত এটা কমপ্লেক্স নম্বৰ আছে নিউমাৰেটৰত ঠিকই আছে নিউমাৰেটৰ ইমান প্ৰবলেম নাই ডিনোমিনেটৰ কমপ্লেক্স নম্বৰটো গুচাব লাগিব তাৰ কাৰণে আমি কি কৰিম ডিনোমিনেটৰৰ যোনটো কমপ্লেক্স নম্বৰ তাৰ কনজুগেটটো উলিয়াব লাগিব ফাৰ্স্ট কনজুগেটটো উলোৱাৰ পিছত সেই কনজুগেটেৰে গোটেই নিউমাৰেটৰ আৰু ডিনোমিনেটৰ মাল্টিপ্লাই কৰিব লাগিব ফাইন তো ঠিক আছে তো আমি নোট ডাউন কৰিলো প্ৰবলেমটো দি আছে 1 divided by আমাৰ যোনটো ৰিয়েল পাৰ্ট হৈছে হেতু হৈছে 1 minus cosine theta added to iota আৰু এটো হৈছে আমাৰ ইমাজিনাৰি পাৰ্ট 2 sin theta ঠিক আছে তেনেহলে ইয়াৰ কমপ্লেক্স কনজুগেটটো কি হ'ব তো আমাৰ কমপ্লেক্স নম্বৰটো হৈছে z ৰে ডিনোট কৰিলো 1 minus cosine theta তাৰ পিছত added to iota into 2 sin theta ঠিক আছে তেনেহলে ইয়াৰ যদি আমি কনজুগেটটো লওঁ z bar তেনেহলে সিম্পলি কি কৰিম ৰিয়েল পাৰ্টটো সেম থাকিব 1 minus cosine theta ই থাকিব কোনো প্ৰবলেম নাই a plus iota টো হৈ যাব minus iota আৰু ইমাজিনাৰি পাৰ্টটো 2 sin theta ই থাকি গল ঠিক আছে এতিয়া আমি কি কৰিম এই নিউমাৰেটৰ আৰু ডিনোমিনেটৰক এই z বাৰেৰে মাল্টিপ্লাই কৰি দিম তো নিউমাৰেটৰত থাকিল আমাৰ 1 minus cosine theta minus iota into 2 sin theta ডিনোমিনেটৰত আমাৰ থাকিব 1 minus cosine theta minus iota into 2 sin theta কথাটো এটোৱে হয় কি বাৰে বাৰে আমি ডিনোমিনেটৰ কমপ্লেক্স নম্বৰটো গুচাবলৈ কাৰণে হতাই কমপ্লেক্স কনজুগেটৰে কিয় মাল্টিপ্লাই কৰো তো এটো বুজিবলৈ কাৰণে কুইকলি এটো আমি বুজি লওঁ যে সাপোজ আমাৰ তাত এটা কমপ্লেক্স নম্বৰ আছে a plus iota times b এতিয়া এই কমপ্লেক্স নম্বৰটো যদি ইয়াৰ কনজুগেটৰে মাল্টিপ্লাই কৰো ইয়াৰ কনজুগেটটো কি হ'ব a minus iota into b চাওচোন কিনো আনসাৰ আহে এতিয়া এটো কি ফৰ্মেটত আছে x plus y into x minus y তাৰ মানে x square minus y square ফৰ্মেটত আছে তো a squared minus iota into b whole square এটো এক্সপেন্ড কৰি দিও এতিয়া a squared minus iota squared b squared iota square হঠাই কি হয় নেগেটিভ হয় তাৰ মানে a squared minus 1 minus 1 into b squared simply I square জেগাত আমি minus 1 এ ৰিপ্লেস কৰি দিম minus sign টো অলৰেডি আছে এতিয়া minus into minus কি হৈ যাব প্লাস হৈ যাব a squared plus b squared তো এটো কি হৈ গল এটো তো কোনো iota ভ্যালু নাই iota ভ্যালু নাথাকাৰ কাৰণে কি হৈ গল এটো কমপ্লিটলি ৰিয়েল নম্বৰ হৈ গল তো জেনাৰেলি কেনে কি কৰো আমি হদাই কোনবা এটা কমপ্লেক্স নম্বৰক যদি আমি কমপ্লেক্স নম্বৰ গুচাই প্লে ৰিয়েল নম্বৰ বনাব বিচাৰো হদাই তাৰ কনজুগেটৰে মাল্টিপ্লাই কৰো ঠিক আছে প্ৰবলেমটো আহি যাও তো নিউমাৰেটৰত একো প্ৰবলেম নিউমাৰেটৰটো যেনেকৈ আছে তেনেকৈ থাকক 1 minus cosine theta minus iota into 2 sin theta ডিনোমিনেটৰটো কি হ'ব ডিনোমিনেটৰটো হ'ব আমাৰ এতিয়া 1 minus cosine theta whole squared added to 2 sin theta whole squared এটোৱে হ'ব চেক কৰি লবা ঠিক আছে তো অলমোস্ট ডান তো আমাৰ এটা ডিনোমিনেটৰ পাৰ্টটো কি হৈ গল ৰিয়েল নম্বৰলৈ কনভাৰ্ট হৈ গল তো এটোক আমি অলপ সিম্পলিফাই কৰিলো আমি পাইছো 1 minus cosine theta whole squared
added to 2 sin theta whole squared. এটো হেৰি কৰিলো expand কৰি দিও তো এটো পাম আমি 1 minus 2 cosine theta a minus b whole square formula লগাই দিলে হ'ল plus cosine square theta plus 4 sin square theta ঠিক আছে এতিয়া আৰু simplify হ'ব 1 minus 2 cosine theta plus cosine squared theta এটা থাকি যোৱা 4 sin squared theta টোক আমি ভাঙি পেলাই লিখিম sin squared theta plus 3 sin squared theta কাৰণটো কিয় হ'ল ভাঙি কিয় ললো কাৰণ ইয়াতে আমি cosine squared theta plus sin squared theta দেখা পাইছো এই দুটাৰ কি হয় সদায় equals to 1 হয় তাৰ মানে কি হ'ল 1 minus 2 cosine theta এই গুটেই cosine squared theta plus sin squared theta জায়গাত আমি 1 ৰিপ্লেস কৰি দিম plus থাকি যোৱা 3 sin squared theta ঠিক আছে 1 আৰু 1 টো এড হৈ প্লে কি দিব 2 তো আমি পালো 2 minus 2 cosine theta plus 3 sin squared theta এটো হৈ গল আমাৰ এটা ডিনোমিনেটৰ টো সিম্পলিফিকেশনৰ পাছত তো আমি পাইছো 1 minus cosine theta minus iota multiplied to 2 sin theta whole divided by 2 minus a to নিলিখে পেলাই directly এটো simplified value to লিখছো 2 minus 2 cosine theta plus 3 sin squared theta problem to আমাক কৈ দিছে a plus ib ফৰ্মেটত লিখিব লাগে তো আমি কি কৰিম নিউমাৰেটৰ ৰিয়েল পাৰ্টটো কি হয় 1 minus cosine theta তো হেতুক আমি ডিভাইড কৰি দিম ডিনোমিনেটৰে তো আমি পাম 2 minus 2 cosine theta plus 3 sin squared theta এটো গুটেটো ৰিয়েল পাৰ্ট হৈ গল তাৰপিছত সেকেন্ড টাৰ্মত আছে minus iota into 2 sin theta লিখিম বাট আমি minus i নলৈ প্লাই plus iota হে লম কাৰণ a plus ib ফৰ্মেট লাগে আমাক তেনেহলে a minus 2 sin theta লগত মাল্টিপ্লাই হৈ যাব তো আমি পাম negative 2 sin theta whole divided by hey same denominator 2 minus 2 cos theta plus 3 sin squared theta ঠিক আছে তো এইটো হৈ গল আমাৰ এতিয়া স্ট্যান্ডার্ড ফর্মত তো এইটো হৈ গল আমাৰ রিয়েল পার্ট যেটো হৈ গল a plus iota আৰু এইটো হৈ গল আমাৰ b ঠিক আছে এতিয়া আমি নেক্সট প্ৰবলেমটো লৈ যাম for what values of a and b a এটা expression দিয়া আছে 2 times square root of 3 cosine 30 degree minus 2 iota sin 30 degree divided by square root of 2 into cosine 45 degree plus iota sin 45 degree এই গুটেই এক্সপ্ৰেছনটো a plus ib ৰ ইকুৱেল হয় তাৰমানে আমাক a আৰু b ৰ ভ্যালুটো ওলাব লাগে ফাইন ঠিক আছে প্ৰথমতে আমি এক্সপ্ৰেছনটো নোট কৰি লওঁ আমাৰ দিয়া আছে 2 multiplied to square root of 3 times cosine 30 degree এইটো এটা স্ট্যান্ডার্ড ভ্যালু আমি জানোৱে cosine 30 degree ভ্যালু হৈছে square root of 3 divided by 2 তো আমি cosine 30 degree জায়গাত কি লিখিব পাৰো square root of 3 whole divided by 2 minus 2 iota তো into sin 30 degree sin 30 degree standard value আছে কি হয় sin 30 degree standard value হৈছে 1 over 2 তাৰ মানে 1/2 তো 1/2 এৰে আমি multiply কৰি দিম 2 iok whole divided by square root of 2 multiplied to cosine 45 degree cosine 45 degree value কিমান হয় 1 divided by square root of 2 আকৌ actually এটো sin 45 degree value দুইটাৰে value same হয় so sin 45 আৰু cosine 45 ৰ জায়গাত আমি কি কৰি দিম 1 divided by square root of 2 ৰে ৰিপ্লেস কৰি দিম তো 1 over square root of 2 multiply to iota times 1 over square root of 2 ঠিক আছে এতিয়া আমি further simplify কৰো 2 আৰু 2 factor out a2 আৰু a2 factor out হৈ গল তো আমি পাই গলো square root of 3 into square root of 3 দুটা same square root multiply হলে কি পাম 3 minus iota whole divided by square root of 2 এতিয়া square root of 2 multiplied by 1 over square root of 2 কি হ'ব 1 plus iota আকৌ square root of 2 multiply হৈ যায় 1 divided by square root of হেতু দিব আমাক 1 তো আমি 1 plus iota পাই গলো ডিনোমিনেটৰ কোৱা হৈছে যে এই গুটে এক্সপ্ৰেছনটো a plus ib ৰ ইকুৱেল হয় তাৰ মানে কি কৰিব লাগিব a টোক আমি স্ট্যান্ডার্ড ফৰ্মুলা লৈ যাব লাগিব স্ট্যান্ডার্ড ফৰ্মুলা লৈ যোৱা মানে কি এতিয়া ডিনোমিনেটৰ যোনটো কমপ্লেক্স নম্বৰ আছে হেতুক আমি এটো ৰিয়েল নম্বৰ কৰিব লাগিব very simple 3 minus iota divided by 1 plus iota এটো হৈছে আমাৰ এক্সপ্ৰেছন তো আমি কি কৰিম 1 plus iota ৰ কনজুগেট টো কি হয় 1 minus iota
সিম্পলি আয়োটাৰ জেগাত নেগেটিভ আয়োটা ৰিপ্লেচ কৰিলে হ'ল সেই 1 মাইনাছ আয়োটাৰে দুইটাকে মাল্টিপ্লাই কৰি দিম আৰু এইটো ইকুৱেল হৈ থাকিব a প্লাছ আয়োটা টাইমছ b ঠিক আছে এতিয়া আমি সিম্পলিফাই কৰিম সো 3 নিউমাৰেটৰত আমাৰ এতিয়া থাকিব 3 মাল্টিপ্লাই টু 1 মাইনাছ আয়োটা মাল্টিপ্লাই টু 1 মাইনাছ আয়োটা ডিনমিনেটৰত আমি পাম 1 স্কোৱাৰ্ড মাইনাছ আয়োটা স্কোৱাৰ্ড ইকুৱেলছ টু a প্লাছ আয়োটা টাইমছ b ঠিক আছে ফাৰ্দাৰমোৰ নিউমাৰেটৰত আমি পাম 3 ইনটু 1 হৈ গ'ল 3 মাইনাছ 3 ইনটু আয়োটা হৈ গ'ল 3 আয়োটা মাইনাছ আয়োটা ইনটু 1 হৈ গ'ল নেগেটিভ আয়োটা প্লাছ আয়োটা স্কোৱাৰ্ড হোল ডিভাইডেড বাই আয়োটা স্কোৱাৰ হৈ গ'ল 1 স্কোৱাৰ টু 1 থাকিল নেগেটিভ আয়োটা স্কোৱাৰ হৈ যাব পজিটিভ 1 ইকুৱেলছ টু a প্লাছ আয়োটা টাইমছ b ঠিক আছে ফাৰ্দাৰ সিম্পলিফাই কৰোঁ তো এইটো হৈ গ'ল আমাৰ 3 মাইনাছ 4 আয়োটা minus 1 divided by 2 equals to a plus ib. So 3 minus 1 হৈ যাব আমাৰ 2 minus 4 iota divided by 2 equals to a plus ib. তাৰপিছত আমি পাম 2 divided by 2 minus 4 iota divided by 2 equals to a plus iota times b. 2 divided by 2 মানে আমাৰ হ'ল 1 minus 4 iota divided by 2 simply 2 iota equals to a plus ib. এতিয়া আমি left hand side expression 1 minus 2 iota to standard form note কৰি লওঁ 1 plus iota into negative 2 equals to a plus iota b. এতিয়া দুটা complex number যদি equal হয় তাৰ meaning to কি হয় real part দুটা equal থাকিব আৰু imaginary part দুটা equal থাকিব তো দুটা solve কৰিলে আমি finally পাম a value 1 আৰু b value আমি পাই যাম negative 2 তো এইটোই হৈছে a আৰু b ৰ value ঠিক আছে এতিয়া আমি next problem to লৈ যাম তো ইয়াতে আমাক দিয়া হৈছে problem number 5 ত x plus iy প্ৰথমে নোট ডাউন কৰি লওঁ given কি বস্তু আমাক দিয়া গৈছে given x plus iy এইটো এটা complex number ইয়াৰ আকৌ পাৱাৰটো দিয়া আছে 1/3 তাৰ মানে এইটো কিউব ৰুট লৈছে কিউব ৰুট অফ x plus iy equals to a plus ib এইটো given আছে আৰু ইয়াতে x y a b কি হয় কোৱা হৈছে যে x y a b এইটো সিম্বলটো কি আছিল belongs to r মানে ৰিয়েল নম্বৰ তাৰ মানে a b x y কিটা সব ৰিয়েল নম্বৰ হয় এইটো দিয়া আছে এইটো ইউজ কৰিবলৈ আমাক ভেৰিফাই কৰিব লাগে x over a plus y over b equals to 4 times a squared minus b squared ঠিক আছে ফাইন কি কৰিম আমি কিউব ৰুট যেহেতু লেফট হ্যান্ড সাইডত আছে কিউব ৰুটটো গুছাবলৈ কাৰণে আমি দুইটা সাইডে কিউব কৰি দিম তো আমি পাই যাম x plus iy equals to a plus ib whole raised to the power of 3 কি কৰিলো আমি কিউবিং কৰিলো both sides ঠিক আছে এতিয়া কিউব কৰি দিয়াৰ পিছত next x plus iy থাকি যাওক লেফট হ্যান্ড সাইডত যেনেকা আছে a plus ib whole cube টক আমি এক্সপেন্ড কৰিব লাগে এতিয়া a plus b whole cube ফৰ্মুলাটো কি আছিল suppose আমাৰ তাত আছে a plus b whole cube তো এটো এক্সপেন্ড কেনেকৈ কৰিম a cube plus 3a squared b plus 3ab squared plus b cube এই সেম ফৰ্মুলাটো আমি ইউজ কৰোঁ তেনেহলে আমি পাম a cubed plus 3a squared ইয়াতে b নহয় ইয়াতে আছে iota into b added to 3ab square এটা b square থাকিব iota into b whole square added to b cube তাৰমানে iota into b whole cube fine furthermore x plus iota into y equals to a cube plus iota to প্ৰথমতে লিখিলো এটো হ'ব 3a squared b plus 3a iota square b squared plus iota cube b cube but আমি তো জানো iota square ৰ ভ্যালু কি হয় -1 আৰু iota cube ৰ ভ্যালু হৈ গল -iota তো এইটো iota cube আৰু এইটো iota square আমি তাৰ ৰেসপেক্টিভ ভ্যালু ৰে হেৰি কৰি দিও ইউজ কৰি দিও তো x plus iy equals to a cube plus iota into 3a squared b এটো কি হৈ যাব iota square -1 হৈ যোৱাৰ লগে লগে গোটেই এক্সপ্ৰেছনটো হৈ যাব 3a b squared তাৰ পিছত iota কিউবৰ জায়গাত নেগেটিভ iota দিলে হৈ গল নেগেটিভ iota into b cube ঠিক আছে এতিয়া নেক্সট স্টেপত আমি কি কৰিম ৰিয়েল পাৰ্টখিনি একেলগে লিখি লম আৰু কমপ্লেক্স ইমাজিনাৰী পাৰ্টটো একেলগে নোট ডাউন কৰি লম তাৰ মানে a কিউবৰ লগত কম্বাইন হৈ থাকিব এই ৰিয়েল পাৰ্ট -3ab squared ফাইন তাৰ পিছত প্লাস
এই দুটা টাৰ্মক আমি কমন লৈ ল'ম আইঅ'টাটো কমন লৈ ল'ম তো এইটো হৈ গ'ল 3a স্কোৱাৰ্ড b মাইনাছ b কিউব তো সেম কি হয় ইয়াতে ৰিয়েল পাৰ্ট আছে আৰু ইমাজিনাৰী পাৰ্ট আছে লেফ্ট হেণ্ড সাইডতো ৰিয়েল আৰু ইমাজিনাৰী পাৰ্ট আছে ইকুৱেট কৰি দিম আমি both side ইকুৱেটিং both real and imaginary parts তো আমি যেতিয়া ইকুৱেট কৰি দিম তেতিয়া আমি পাম x ইকুৱেল হৈ যাব a কিউবড মাইনাছ 3a b স্কোৱাৰ সমান হৈ যাব আৰু y সমান হৈ যাব 3a স্কোৱাৰ্ড b মাইনাছ b কিউবৰ সমান ঠিক আছে এতিয়া আমি কি কৰিম ফাৰ্দাৰ সিম্পলিফাই কৰিম x ইকুৱেলছ টু a কিউব মাইনাছ 3a স্কোৱাৰ b এই দুটা টাৰ্মৰ পৰা এইটোটো কমন লৈ ল'ব পাৰোঁ তো a মাল্টিপ্লাই হৈ যাব a স্কোৱাৰ্ড মাইনাছ 3b স্কোৱাৰ্ড ঠিক আছে সিমিলাৰলি y ৰ ৰাইট হেণ্ড সাইডত আমি b যদি কমন লৈ লওঁ তো b মাল্টিপ্লাই হৈ থাকিব 3ab মাইনাছ b স্কোৱাৰ্ড ঠিক আছে নেক্সট কি কৰিম both সাইডক a ৰে ডিভাইড কৰি দিম তো আমি পাম x ডিভাইডেড বাই a ইকুৱেলছ টু a টো ফেক্টৰ আউট হৈ যাব a স্কোৱাৰ্ড মাইনাছ 3b স্কোৱাৰ্ড এটোক আমি 1 দি দিওঁ তাৰপিছত y ক ডিভাইড কৰি দিম b ৰে তো y over b ইকুৱেলছ টু 3ab মাইনাছ b স্কোৱাৰ্ড হৈ যাব এটোক আমি 2 কৰি দিওঁ দুটা গিটি আমি এড কৰি দিম 1 added to equation number 2 so দুটাক add কৰি দিলে আমি পাম x over a added to y over b equals to a square minus 3b squared plus এটো লিখম তা মিস্টেক কৰিলো মই এটো a square হ'ব লাগিছিল এটো হৈছিল আমাৰ a squared আমাৰ ওচৰত থাকিব 3a squared minus b squared right এতিয়া আমাৰ ফাইনাল সিম্পলিফিকেশন হ'ব x over a plus y over b equals to a square আৰু 3a square হৈ গ'ল 4a square minus 3b square আৰু minus b square হ'ব minus 4b square finally আমি কৰিব পাৰো thus x over a plus y over b equals to 4 যদি কমন লৈ লওঁ তো 4 multiply হ'ব a square minus b square hence proved এটোই আমাক proof কৰিব দিছিলে ঠিক আছে এবাৰ চেক কৰি লওঁ x over a plus y over b equals to 4 times a square minus b square ঠিক আছে proof হৈ গ'ল next আমি এতিয়া problem number 6 লৈ যাম determine the conjugate of the following complex number ঠিক আছে তো আমি ফার্স্ট টোৰে স্টার্ট কৰো ফার্স্ট তো দিয়া আছে 3 minus iota whole square divided by 2 plus iota ইয়াৰ conjugate টো লব লাগে ঠিক আছে সিম্পলিফাই কৰি লওঁ 3 minus iota whole square মানে আমি ইয়াতে a minus b whole square ফৰ্মুলা লগাই দিওঁ 3 square minus 2 into 3 into iota plus iota square divided by 2 plus iota তো এটো ইকুয়াল হৈ যাব 9 minus 6 iota iota square জায়গাত হৈ গ'ল -1 divided by 2 plus iota so এটো দিব আমাৰ 9 minus 1 দিলে 8 minus 6 iota 8 minus 6 iota divided by 2 plus iota next আমি কি কৰিব লাগিব denominator কি আছে complex number আছে এটো গুছাব লাগিব multiply কৰি দিম 2 plus iota conjugate ৰে তো হেতু হৈ গ'ল 2 minus iota ও numerator to যাব 2 minus iota ঠিক আছে তে 8 multiplied to 2 minus iota minus 6 iota multiplied to 2 minus iota divided by denominator to 2 squared minus iota squared ঠিক আছে further simplify কৰো 8 times 2 16 minus 8 iota minus 12 iota plus 6 iota squared whole divided by 4 plus 1 equals to a 6 iota square to ho jabo -6 to 16 aru -6 ho jabo amar 10 minus 8 iota aru -12 iota ho jabo 20 iota divided by 4 plus 1 ho gol amar 5 simplify kori to 10 divided by 5 minus iota into 20 divided by 5 equals to 10 divided by 5 2 minus iota into 20 divided by 5 equal 4 2 minus i4 but amak etu ulabo dia dai maximum time student ki bhul kore ekinite answer to eri die kintu question to amak etu huda nasile question to amak hotise conjugate ulabole kar conjugate kintu original expression to dia asile 3 minus iota whole square divided plus 2 iota tar conjugate ulabole but ami ki korlu guti problem to simplify kori pele kolo je actually hey complex number to equivalent form to is 2 minus iota into 4 to
সেই প্ৰথমটো ওলোৱা বা এইটো ওলোৱা কথাটো একেই হৈ যায় 2 minus I times 4 কনজুগেটটো হৈছে 2 plus iota into 4 এইটোহে ফাইনেল আনচাৰ হয় 2 minus iota times 4 হৈ গ'লে এইটো ভুল হৈ যাব ঠিক আছে তো এই কনফিউজনটো দূৰ কৰিবলৈ কাৰণে আমি এটা টেকনিক ইউজ কৰিম প্ৰব্লেম নম্বৰ 2 মই এইটো প্ৰব্লেম মানে যোনটো আমাৰ কনফিউজন থাকে এইটো প্ৰথমতে আমি এইটো ক্লিয়াৰ কৰি দিম তো আমি কি কৰিম প্ৰথমতেই কনজুগেটটো ওলাই ল'ম চ' আমি ইয়াক নেম দি দিওঁ লেট z equals to 1 plus iota multiplied to 2 plus iota whole divided by 3 plus iota এটোক আমি একো মাল্টিপ্লিকেশন একো নকৰো নিউমাৰেটৰটোক নকৰো ডিনমিনেটৰক আমি চেঞ্জ নকৰো প্ৰথমতে আমি ইয়াৰ কনজুগেট ওলাই ল'ম তো z bar হৈছে 1 plus iota 2 plus iota আৰু divided by 3 plus iota এই গোটেই কমপ্লেক্স নাম্বাৰটোৰ কনজুগেট ল'ব লাগে তো কনজুগেট লোৱাৰ লগে লগে এটা প্ৰপাৰ্টি আহি যায় আমি কি কৰিম ইণ্ডিভিজুৱেলি ইচ কমপ্লেক্স নাম্বাৰৰ ওপৰত বাৰ লগাই দিম তাৰমানে ইণ্ডিভিজুৱেলি গোটেইকেইটা কমপ্লেক্স নাম্বাৰৰ আমি কি কৰি আছোঁ কনজুগেটটো ওলাই আছোঁ ডিভাইডেড বাই 3 প্লাছ আয়োটাৰ কনজুগেট তো 1 প্লাছ আয়োটাৰ কনজুগেট কি হৈ যাব 1 মাইনাছ আয়োটা মাল্টিপ্লাইড টু 2 প্লাছ আয়োটাৰ হৈ যাব 2 মাইনাছ আয়োটা আৰু 3 প্লাছ আয়োটা হৈ যাব 3 মাইনাছ আয়োটা তাৰমানে এয়াৰ কনজুগেটটো কি হৈছে 1 মাইনাছ আয়োটা ইনটু 2 মাইনাছ আয়োটা ডিভাইডেড বাই 3 মাইনাছ আয়োটা পাই গ'লো ইয়াৰ পিছত আমি এতিয়া ইয়াক সিম্পলিফাই কৰিম যোনটো ফাইনেল আনসাৰ হ'ব হেইটোত আৰু একো প্ৰবলেম নাহে তো আমি এতিয়া এটা সিম্পলিফাই কৰো নিউমাৰেটৰটো মাল্টিপ্লাই কৰি দিও 1 মাল্টিপ্লাই হ'ব 2 মাইনাছ আয়োটাৰ লগত মাইনাছ আয়োটা মাল্টিপ্লাই হ'ল 2 মাইনাছ আয়োটাৰ লগত ডিভাইডেড বাই 3 মাইনাছ আয়োটা So আমি পালো 2 minus iota minus 2 iota plus iota squared divided by 3 minus iota. So আমি পালো 2 minus 3 iota iota square হৈ যাব -1 divided by 3 minus iota. তাৰপিছত 2 minus 1 হৈ গ'ল আমাৰ 1 তো আমি পালো 1 minus 3 iota divided by 3 minus iota. এতিয়া আমি কি কৰিম ফাইনালি কাৰণ আমাক স্ট্যান্ডার্ড ফর্মত লিখিব লাগে সদায় a plus iota b ফর্মতেই লিখিব লাগে যদি তাৰ মানে ডিনমিনেটৰ যদি কমপ্লেক্স নাম্বাৰ থাকে এটো গুছাবই লাগিব ম্যান্ডেটৰি so 3 minus iota আছে তো 3 plus iota ৰে মাল্টিপ্লাই কৰি দিও both numerator and denominator ঠিক আছে তো আমি এতিয়া নিউমাৰেটৰত পালো 1 multiply to 3 plus iota minus 3 iota multiply to 3 plus iota whole divided by 3 squared minus iota squared So 3 plus iota minus 9 iota minus 3 I squared divided by 3 square equal 9 minus iota equal plus 1. ठीक है sir. This will be equals to 3 minus 8 iota minus 8 iota plus 3 divided by 10. So 3 plus 3 equals 6. 6 minus 8 iota divided by 10. तो हम ये तो finally लिखें 6 divided by 10 minus iota into 8 divided by 10 2 3 is 6 2 5 is 10 তাহলে 3 by 5 minus iota into 4 by 5 তো এইটো হৈ গ'ল আমাৰ ফাইনাল কনজুগেট ইয়াতে আকৌ কনজুগেট নলবা এইটো এতিয়া আমাৰ ফাইনাল আনসাৰ হৈ যাব এইটো যদি আকৌ কনজুগেট লৈলো গণ্ডগোল হ'ব কাৰণ অলৰেডি আমি কনজুগেট লৈ থৈছো কনজুগেট নলোৱাৰ মিনিংটো এইটোৱে হৈছে তাৰ মানে আমাৰ তাত এটা আছে কমপ্লেক্স নাম্বাৰ z এইটো হৈছে a plus ib z ৰ যদি আমি কনজুগেটটো লৈ লওঁ z বাৰ তেনেহলে কি হৈ যাব a minus ib আকৌ হে কনজুগেটৰ যদি কনজুগেটটো লৈ লওঁ তাৰ মানে a minus ib ৰ কনজুগেটটো যদি লৈ লওঁ কি পাই যাম a plus ib এ পাই যাম ইন আদাৰ ওয়াৰ্ডস z equals to z কনজুগেট কনজুগেট তাৰ মানে এটা কমপ্লেক্স নাম্বাৰ যদি দুইবাৰ কনজুগেট লৈ লওঁ অৰিজিনেলটো আহি যাব সেইকাৰণে কনজুগেট লোৱাৰ কোনো কামি নাথাকিল তো সেইকাৰণে মই কৈ আছো যেতিয়া এটো সলভ কৰিবা প্ৰথমতে যদি কনজুগেট লৈ লৈছা লাষ্টৰ ফালে কনজুগেট ল'ব নালাগে তো প্ৰথমতে লোৱা কনজুগেট লোৱাৰ কাৰণটো কি হ'ল জেনাৰেলি কি হ'ল পৰীক্ষাৰ টাইমত দৌৰাদৌৰিতে গোটেই কমপ্লেক্স নাম্বাৰটো লৈ সলভ কৰাৰ পিছত ফাইনেল আনসাৰটোত কনজুগেট ল'বলৈ ম্যাক্সিমাম ষ্টুডেণ্টে পাহৰি যায় যাৰ ফলত ৰং আনসাৰটো আহি যায় তো সেইকাৰণে প্ৰথমতে যদি কনজুগেটটো লৈ লোৱা যায় এই কনজুগেটটো যদি প্ৰথমতে লৈ লোৱা যায় তো ফাইনেল আনসাৰ যি আহি গ'ল সেইখিনিতে এৰি থৈ আহি গ'লে হৈ গ'ল ঠিক আছে এতিয়া আমি নেক্সট প্ৰবলেমটোলৈ যাম তো ইয়াতে আমাক গিভেন দিয়া আছে এটা কমপ্লেক্স নাম্বাৰ x plus iy equals to square root of a plus ib divided by c plus id তো আমি ভেৰিফাই কৰিব লাগিব যে x squared plus y squared whole squared equals to a squared plus b squared over c squared plus d squared দেখাত বহুত কমপ্লিকেটেড বাট এক্সট্ৰিমলি সিম্পল প্ৰবলেম ঠিক আছে তো আমি কি কৰিম গিভেন টুৰে যাওঁ গিভেন কন্ডিশনটো যে x plus i
y equals to the square root of a plus iota times b divided by c plus iota times d. তো এইটোক আমি number 1 দি দিলো এতিয়া আমি কি কৰিম conjugate লৈ লম let's take the conjugate of 1 এইটো property হয় conjugate of property হয় তো আমি কি কৰিম x plus iota y or conjugate লৈ লম square root of ভিতৰটো conjugate লাগিব তো square root থাকিলে ইমান problem নহয় complex number এটা beautiful property আছে তো conjugate টো কি হৈ গ'ল আমি the square root of ভিতৰটো ধুনীয়াকৈ লৈ ল'ব পাৰিম without affecting anything তো c plus id ইয়াতো আমি conjugate টো লৈ ল'ব পাৰিম তো x plus iy হৈ যাব আমাৰ x minus iota y equals to square root of a plus ib conjugate হৈ গ'ল a minus iota into b আৰু c plus id conjugate হৈ গ'ল c minus iota into d তো এইটোক আমি দি দিওঁ equation number 2 এতিয়া আমি কি কৰিম 1 আৰু 2 multiply কৰি দিম 1 multiplied to equation number 2 ঠিক আছে তো left hand side খিনি multiply হৈ যাব x plus iy multiply হৈ যাব x minus iy দি তাৰ পিছত right hand side multiply হৈ যাব a plus ib multiply হৈ যাব a minus ib লগত divided by c plus id multiplied to c minus id ঠিক আছে তো x plus iy into x minus iy to directly কি পাই যাম x squared plus y squared পাই যাম equals to the square root of a plus ib into a minus ib আমি পাম a squared plus b squared চেক কৰি লবা এইটোৱে পাবা divided by c squared plus d squared এটা ফাইনালি আমি কি কৰি দিম হোল স্কয়াৰ কৰি দিম x squared plus y squared both sides হোল স্কয়াৰ কৰিলে স্কয়াৰ ৰুট টো গুছি যাব তেতিয়া হোল স্কয়াৰ তো এটো পাই যাম আমি a squared plus b squared divided by c squared plus d squared so আমি successfully problem টোক prove কৰিলো hence proved ঠিক আছে এতিয়া আমি next problem টো লৈ যাও তো আমাক prove কৰিব লাগে এতিয়া ঠিক আছে তো এটো prove কৰিবলৈ কাৰণে আমি left hand side পৰা আৰম্ভ নকৰো আমি right hand side পৰা আৰম্ভ কৰিম right hand side পৰা অলপ কৰিলে ইজি হ'ব right hand side আমাক দিয়া আছে x plus 1 plus iota but মই প্ৰথমতে অলপ সিজিল কৰি লিখো এটো x plus 1 টো ব্ৰেকেটৰ ভিতৰত ৰাখি plus iota এটো হৈছে আমাৰ first expression next expression টো হৈছে x plus 1 minus iota ঠিক আছে next আমি third expression টো লৈ যাও x minus 1 plus iota আছে তো আমি এটো লিখিম x minus 1 to bracket of it plus iota whole multiplied to x minus 1 minus iota ঠিক আছে just খালি আমি অলপ bracket use কৰি লিখিলো এটা লিখাৰ ইয়াৰ কাৰণ আছে কিয় ইয়াতে কি পাইছো a plus b এটো যদি আমি x plus 1 ক a b ধৰো iota ক b ধৰো তেনে কি পাইছো a plus b into a minus b পাইছো similarly yate x minus 1 plus iota x minus 1 minus iota মানে কি a plus b into a minus b এটো ফৰ্মেটত আছে তো আমি এতিয়া লিখিব পাৰিম a squared তা মানে x plus 1 whole square minus b squared iota squared ফাইন তো আমি কি কৰিলো এতিয়া এই প্ৰথম দুটা এক্সপ্ৰেছনক কম্বাইন কৰিলো নেক্সট আমি এই দুটা এক্সপ্ৰেছনক কম্বাইন কৰি দিম কম্বাইন কৰি পেলাই আমি পাম x minus 1 whole squared minus iota square ঠিক আছে তো এতিয়া আমি পালো x plus 1 whole square minus iota square মানে কি minus to হৈছে iota square হৈছে negative 1 তো negative 1 আমি ৰিপ্লেস কৰি দিও তো এফালে হৈ গল x minus 1 whole square minus negative 1 ঠিক আছে তো এটো আমি এতিয়া এক্সপেন্ড কৰি দিও এটো পাম x squared plus 2x plus 1 x plus 1 whole square আমি a plus b whole square formula লগাই খুলি দিলো added to 1 multiplied to x squared minus 1 whole squared eto hoy jabo x squared minus 2x plus 1 ako minus into negative 1 hoy jabo plus 1 to ami palo x squared plus 2x plus 2 aru iphale pam x squared minus 2x plus 2 ঠিক আছে দুটা এক্সপ্ৰেছন হৈ গল মাল্টিপ্লাই হৈ আছে এতিয়া আমি সিজিল কৈ অলপ লিখো প্ৰথম এক্সপ্ৰেছনটো আমি লিখিম x squared plus 2 plus 2x ঠিক আছে নেক্সট এক্সপ্ৰেছনটো আমি লিখিম x squared plus 2 minus 2x তাৰ মানে কি ইয়াতে এবাৰ আমি x squared plus 2 এটুক a মানিছো আৰু 2x ক আমি b বুলি মানিলো x squared plus 2 a আৰু 2x of b তো a plus b
into a minus b কি হৈ যাব a squared minus b squared তাৰ মানে গোটেই এক্সপ্ৰেছনটোক আমি এই গোটেই এক্সপ্ৰেছনটোক আমি a squared x squared plus 2 whole squared এটো হৈ যাব a squared minus b squared যাব 2x whole squared ঠিক আছে ফাইনালি এতিয়া আমি এটো এক্সপেন্ড কৰি দিও a x squared plus 2 whole squared হৈ যাব x raised to the power of 4 plus 4x squared plus 4 minus 2x whole square কৰিলে 4x square পাই যাম তো ইয়াতে 4x square আৰু negative 4x square দুটাই গুচি গল ফাইনালি থাকি গল x raised to the power of 4 plus 4 আৰু এইটোৱে হৈছে আমাৰ left hand side তো আমি কি right hand side এৰ আৰম্ভ কৰিছিলো আৰু left hand side এৰ দেখুৱাই দিলো same আহি গল তো therefore left hand side equals to the right hand side hence proved এতিয়া আমি যাও next problem to লৈ for the complex number z equals to x plus y if x squared plus y squared equals to 1 then show the z minus 1 divided by z plus 1 is purely imaginary আমি দেখুৱাব লাগিব যে এই এক্সপ্ৰেছনটো z minus 1 divided by z plus 1 এটা imaginary number হয় আৰু যদি z equals to 1 হয় তেতিয়া কি হ'ব ঠিক আছে ফাইন তেনেহলে আমি চেক কৰো প্ৰবলেমটো তো ইয়াতে আমাক দিয়া হৈছে given the z হৈছে এটা complex number x plus iota into y আৰু এটা কন্ডিশন দিয়া হৈছে যে x squared plus y squared equals to 1 ঠিক আছে এতিয়া z minus 1 divided by z plus 1 কিনো হয় প্ৰথমতে এটো আমি চাই লও তো আমি কি কৰিম তাৰ কাৰণে z ৰ জায়গাত আমি ৰিপ্লেস কৰি দিও x plus iota times y so z plus iota times y minus 1 divided by z plus iota times y plus 1 ঠিক আছে অলপ ৰিএৰেঞ্জ কৰি লিখিলো ৰিয়েল পাৰ্টটো লিখিলো x minus 1 plus iota into y divided by x plus 1 plus iota into y এটো কি লিখিছো কাৰণ আমি এতিয়া ডিনোমিনেটৰত আছে আমাৰ এটা কমপ্লেক্স নাম্বাৰ এই কমপ্লেক্স নাম্বাৰটো আমি গুছাব লাগিব গুছাবৰ কাৰণে আমি কি কৰিম নিউমাৰেটৰ আৰু ডিনোমিনেটৰক মাল্টিপ্লাই কৰিব লাগিব কিহেৰে মাল্টিপ্লাই কৰিম ডিনোমিনেটৰৰ কনজুগেটৰে তো ডিনোমিনেটৰ কনজুগেট হৈছে x plus 1 minus iota into y আৰু নিউমাৰেটৰত আছে আমাৰ x plus 1 minus iota into y এটো এটা extra complex number আমি numerator আৰু denominator multiply কৰিছো such that denominator টো আমাৰ এটা real number হৈ যায় ঠিক আছে তো আমাৰ এতিয়া আহি যাও so z minus 1 divided by z plus 1 ৰ লগত আমি কাম কৰি আছো numerator আমি প্ৰথমতে হেৰি কৰি দিও multiply কৰি দিও তো x minus 1 এই গুটিটো multiply হ'ব x plus 1 minus iota into y লগত তাৰ পিছত এই সেকেন্ড টার্ম যেটো আছে প্লাস আয়োটা হেতু আকৌ মাল্টিপ্লাই হ'ব x plus 1 minus iota into y কনফিউজন হলে হদাই ব্র্যাকেটস ইউজ কৰিলে বা যেহেতু আমি ফার্স্ট ব্র্যাকেট অলরেডি ইউজ কৰিছো এই কাৰণে এবাৰ সেকেন্ড ব্র্যাকেট ইউজ কৰিছো ঠিক তেনেদৰে ডিনোমিনেটৰটো আমি ব্র্যাকেটস ইউজ কৰিলো ফাইন ওকে whole divided by denominator কি হ'ব a plus b a minus b ফৰ্মেটত আছে তো আমি পাম x plus 1 whole squared minus iota into 1 whole squared iota into y whole squared ঠিক আছে numerator পাৰ্টটো আমি কৰিলো এতিয়া x minus 1 into x plus 1 কি হ'ব x squared minus 1 হৈ যাব ব্ৰেকেটতে ৰাখো তাৰ পিছত minus iota y multiply হৈ আছে x ৰ লগত তো লিখিলো y into x minus 1 plus y times I times y into x plus 1 এইটো iy আৰু এইটো x plus 1 লগত multiply হৈছে minus iota y আৰু iota y multiply গলে iota square y squared ঠিক আছে whole divided by x plus 1 whole squared minus iota squared y squared তো আমি জানো iota square মানে হৈছে -1 তো numerator denominator দুইটাকে simplify কৰিব পাৰিম তো x squared minus 1 minus iota y আৰু x multiply হলে iota y x তাৰ পিছত minus iota y into -1 হৈ যাব positive iota y plus iota yx plus iy plus y squared ঠিক আছে whole divided by x plus 1 whole squared plus y squared তো এইটো হৈছে আমাৰ z minus 1 divided by z plus 1 ৰ expression ঠিক আছে আৰু অলপ simplify কৰিব পাৰিম এতিয়া
ৰিয়েল পাৰ্টখিনি একেলগে লিখিলোঁ তো আমাৰ আছে এক্স স্কুৱেৰ্ড প্লাছ ৱাই স্কুৱেৰ্ড এই ৱাই স্কুৱেৰ্ড আছে এক্স স্কুৱেৰ্ড আছে আৰু নেগেটিভ 1 আছে এক্স স্কুৱেৰ্ড প্লাছ ৱাই স্কুৱেৰ্ড মাইনাছ 1 তাৰপিছতে নেগেটিভ আইঅ'টা ৱাই এক্স আৰু পজিটিভ আইঅ'টা ৱাই এক্স কেঞ্চেল আউট হৈ গ'ল প্লাছ থাকি গ'ল আইঅ'টা 2y হোল ডিভাইডেড বাই এক্স প্লাছ 1 হোল স্কুৱেৰ্ড প্লাছ ৱাই স্কুৱেৰ্ড বাট প্ৰব্লেমটোত কি দিয়া আছিলে প্ৰব্লেমটোত অলৰেডি দিয়া আছে যে এক্স স্কুৱেৰ্ড প্লাছ ৱাই স্কুৱেৰ্ড ইকুৱেলছ টু 1 তাৰমানে কি এক্স স্কুৱেৰ্ড প্লাছ ৱাই স্কুৱেৰ্ড মাইনাছ 1 ইকুৱেলছ টু 0 হৈ যাব তাৰমানে এই গোটেই তিনিটা টাৰ্ম কি হৈ গ'ল 0 হৈ গ'ল তাৰমানে আমি পালোঁ এতিয়া z minus 1 divided by z plus 1 equals to তো এইটো 0 হৈ যোৱাৰ লগে লগে আমি পাম নিউমাৰেটৰত খালি iota into 2y divided by x plus 1 whole squared plus y squared ঠিক আছে তো এইটো যদি আমি স্ট্যান্ডার্ড ফর্মত লিখো ইয়াতেতো রিয়েল পার্ট নাই তো কি পাম 0 plus iota into 2y divided by x plus 1 whole squared plus y squared আমাৰ যোনটো এক্সপ্ৰেছন z minus 1 divided by z plus 1 standard a plus ib ফৰ্মত লিখোমতে আমি দেখিছো যে ইয়াতে কোনো ৰিয়েল পাৰ্টে নাই no real part exists কি আছে অকল ইমাজিনাৰী পাৰ্টটোহে আছে সো এটোৱে কম it is purely imaginary একদম খালি ইমাজিনাৰী আছে pure imaginary মানে ইয়াতে আৰু একদম ৰিয়েল ফিয়েল একো নাই তো আমি সাকসেসফুলি শো কৰিলো যে আমাৰ given expression z minus 1 divided by z plus 1 যদি এইটো এটা পিউৰলি ইমাজিনাৰী নাম্বাৰ হয় where z হৈছে এটা কমপ্লেক্স নাম্বাৰ x plus iota into y আৰু কন্ডিশন দিয়া আছে x squared plus y squared equals to 1 ঠিক আছে প্ৰবলেমটো তেতিয়া আৰু এটা পাৰ্ট দি আছিল যদি z equals to 1 হয় তেতিয়া আমি আকৌ কি হ'ব ঠিক আছে ভেৰি সিম্পল যদি if z equals to 1 তাৰ মানে কি হ'ল z minus 1 divided by z plus 1 কি হৈ যাব 1 minus 1 divided by 1 plus 1 equals to 0 divided by 2 it is 0 divided by 2 to the 0 হৈ গল the 0 to কি হয় 0 is a real number তাৰ মানে কি পাই গল আমি purely real পাই যাম আকৌ যদি আকৌ z equals to যদি আকৌ simply 1 ল 1 to কি হয় real number যদি z এটা real number হয় তেনেহলে z minus 1 divided by z plus 1 এটা real number হ'ব but itu এটা purely real হ'ব ইয়াতে কোনো imaginary part নাথাকিব ঠিক আছে এতিয়া আমি ফাইনাল প্ৰবলেমটো লৈ যাওঁ find the least positive value of n if 1 plus iota divided by 1 minus iota whole raised to the power of n equals to 1 তাৰ মানে ইয়াতে ইয়ে n value টো ওলাব লাগিব আৰু n value টো সবতকৈ সৰু হ'ব লাগিব আৰু পজিটিভ হ'ব লাগিব such that এই কমপ্লেক্স নাম্বাৰ যোনটো দিয়া আছে 1 plus iota divided by 1 minus iota ইয়াক যদি এই power of n লগাই দিও তেতিয়া আমাৰ ভ্যালু 1 আহিব ঠিক আছে প্ৰথমতে আমি কি কৰো 1 plus iota divided by 1 minus iota standard a plus ib ফৰ্মেটলৈ লৈ যাম তো এটো কৰিবলৈ কাৰণে আমি কি কৰিব লাগিব both numerator আৰু denominator multiply কৰিব লাগিব ইয়াৰ complex conjugate ৰে কাৰ complex conjugate denominator complex conjugate আমি পাম 1 plus iota so numerator to যাব 1 plus iota তো এতিয়া আমাৰ numerator আছে 1 plus iota whole squared divided by denominator হ'ব 1 squared minus iota squared তো numerator expand কৰি দিও 1 plus 2 iota plus iota squared divided by 1 plus 1 iota square কি হয় -1 তো এটো আৰু এটো গুছি যাব 1 আৰু iota square গুছি যাব cancel out তো numerator থাকি গল 2 iota divided by 2 so 2 আৰু 2 factor out হৈ গল equals to iota তো তাৰ মানে আমি ইয়াতে পালো যে 1 plus iota divided by 1 minus iota actually equals to iota তাৰ মানে 1 plus iota y divided by 1 minus iota নলৈ প্লাই যদি iota ল meaning to same থাকিব fine এতিয়া now 1 plus iota divided by 1 minus iota whole raised to the power of n equals to 1 এটো আমাক দিয়া আছে তো 1 plus iota divided by 1 minus iota নিলিখি প্লাই simply i লিখি দিও i raised to the power of n equals to 1 এতিয়া আমাক কৈছে n ৰ কোনটো ভ্যালু হলে equals to 1 হ'ব আমি জানো if n equals to 4 ল তো সবতকৈ সৰু ভ্যালুটো 4 এ হয় পজিটিভ ভ্যালু যাত i raised to the power of 4 ত আমি হদাই 1 বুলি কৈ পাও তো n ৰ ভ্যালু হৈছে 4 তো এইটো আছিল আজিৰ টিউটোৰিয়েল so see you in the next class